নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ' লৈ আহিছো কেইটিমান মহৎ লোকৰ বাণী আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পাব জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ দুটা বস্তুৰ প্ৰয়োজন এটা হ'ল প্ৰতিভা আনটো হ'ল সুযোগ সক্ৰেটিছ আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো কিন্তু ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই মাৰ্টিন লুথাৰ এজন মানুহৰ চৰিত্ৰ তেতিয়াই ফুটি উঠে যেতিয়া তেওঁ আন এজন মানুহৰ চৰিত্ৰ বৰ্ণনা কৰে জিয়াপল ছাত্ৰে ভাল কামলৈ অনুৰাগ আৰু বেয়া কামলৈ ঘৃণাৰ ভাৱ বঢ়াবা কিন্তু ভাল মানুহলৈ শ্ৰদ্ধা আৰু বেয়া মানুহলৈ দয়াৰ ভাৱ থাকিব লাগে মহাত্মা গান্ধী তুমি যদি জীৱনটোক ভাল পোৱা তেনেহলে অবাবত সময় নষ্ট নকৰিবা কাৰণ জীৱনটো সময়ৰে সমষ্টি বেঞ্জামিন ফ্ৰেংকলিন